মই মাজে মাজে আপোনালোকক নতুন নতুন কিবা এটা দেখাই থাকিবলৈ মন কৰোঁ। তাৰে ভিতৰত এতিয়া আকৌ এটা বস্তু দেখাম, চাব দেই। এইটো চিনি পাইছেনে বাৰু? চাই দিয়কচোন সকলোৱে। চিনি পোৱা বস্তুৱেই চাগে। ভেকুৰী তিতা। এই ভেকুৰী তিতা আমাৰ কাহ হ'লে খোৱা দেখা যায়, আমাৰ গাঁৱলীয়া ৰাইজসকলে খোৱা দেখা যায়। আৰু গাঁৱলীয়া ৰাইজসকলৰ ভিতৰত ময়ো আছোঁ বাৰু। এই ভেকুৰী গুটিটো বৰ তিতা। সেইটো মানে শুকান কাহ, মানে কফজনিত কাহ, এনেকুৱা কাহ থাকিলে এই গুটিটো মানে খোৱা দেখা যায়। আৰু ময়ো আগতে খাইছিলোঁ, কিন্তু কিমান ভাল পাইছিলোঁ সেইটো কৈ দিব নোৱাৰোঁ। কিন্তু কাহত ভেকুৰী তিতা খাই বুলি গম পাওঁ। সেইকাৰণে মই এজোপা ভেকুৰী তিতা গছ আপোনালোকক দেখাই দিছোঁ। আৰু এজোপা আমাৰ ঘৰতে আছে বাৰু। লগতে মই আপোনালোকক আমাৰ পদূলিটোৰ দৃশ্য এটাও দেখাই দিছোঁ। এজোপা সেই হালধীয়া ফুলজোপা আগৰ ভিডিঅ'ত পাইছেই চাগে, যথেষ্টখিনি ফুলি আছে। এয়া হালধীয়া ফুলজোপা। আৰু কলৰ কি গতি হৈছে বান্দৰৰ কাৰণে। এইথোকা এতিয়া কল কিবা বস্তা পিন্ধাব লাগিব। আৰু লগতে এইথোকা এথোকা কল, আৰু এথোকা কি পিন্ধাই থোৱা আছে এইটো চাওকচোন বাৰু এবাৰ। সেই ঘৰতে মানে এইটো নেটৰ জালনা আনি থোৱা আছিলে, জালনা এখন পিন্ধাই দিছোঁ। আৰু সেই বাকী গিথোকাটো পিন্ধাব লাগিব। বান্দৰৰ পৰা নহ'লে নাথাকে। সেইকাৰণে এইবিলাক কৰিব লগা হৈছে। আপোনালোকৰ জেগাত বাৰু এনেকুৱাবিলাক কৰি খাব লগা হৈছেনে জনাবচোন বাৰু।